हेलो गाइस কি খবৰ আপোনালোকৰ সকলোৰে মই আশা কৰো ভালে আৰু আমিও ভালে কুশলে আছো আজি ৰাতিপুৱাৰ টাইমত ভিডিওটো বনাইছো মানে আসলতে আমাৰ ডাঙৰ বাইদেউ ডিব্ৰুগড় মৰাণৰ বাইদেউৰ ছোৱালীজনী শান্তি বিয়া লালে আৰু যেহেতু মই সৰু মাহিয়ে কৈছো আৰু বিয়াতৰ প্ৰেজেন্ট কিবা এটা দিবই লাগিব হেতু কাৰণে ভাবিছো অকমান বজাৰলৈ যাম বজাৰত গৈ কিনো লওঁ কি নলওঁ কি নলওঁ মানে আসলতে সোণৰ বস্তুৱে কিবা এটা ল'ম বুলি ভাবিছো আৰু কিন্তু দাম বহুত শুনিছো এতিয়া কিমান দামৰ কি পাওঁ হেতুহে নাজানো আশা কৰো ভবা মতে সকলোখিনি পাওঁ গুটেখিনি মিলি পৰে আৰু আসলতে এখিনি অকমান খুচকাই গৈছো আমাৰ এখিনি অটৰ কানে অকমান 5 মিনিট মান খুচকাইব লগা লাগে আৰু মই যাম আৰু মোৰ লগৰ এজনী যাব গৈ দেখাই আছো কেনেকে কি দাম পতাও কি কৰো আশীৰ্বাদ কৰক আপোনালোকে সকলোখিনি দাম দৰে জানো গুটেখিনি পাওঁ বাকিখিনি পিছত দেখাই আছো হেল্ল বন্ধুসকল কালি আসলতে কি হল আপোনালোকক কৈছিলো যে বজাৰত গৈ কেনেকৈ কি দাম পতাও আৰু আপোনালোকক কি লৈছো গুটেখিনি দেখাম কৰিম আসলতে মানুহ বেছি ভিৰ হোৱা কাৰণে বতৰটো বহুতে বেয়া কৰিলে এটো কাৰণে ভাবিলো ইমান মানুহ আছিল ভিডিওটো নকৰিলো লাষ্টত ললো বাৰু কি ললো আপোনালোকক দেখাইছো আৰু দেখাই বিনা কৈছো আপোনালোকে কবচোন কমেন্ট কৰিবচোন পছন্দ হৈছে নে নাই হোৱা মই কিন্তু ললো খৰখেদা কৰি জেনেকৈ জিতু মিলিলে আৰু মোৰ হিচাপত মই লৈ ললো আৰু এয়া আপোনালোকক দেখাই আছো ৰব এইটো সব এয়াই কালি মই ললো আসলতে কালি ভিডিওটো আৰু নেদেখালো এয়া জি আনিছো এটো আপোনালোকৰ লগত অকমান শেয়াৰ কৰো এয়া সব এটো পিছে ললো আৰু কিমান কি ললো আপোনালোকক দামটো মই কম আৰু এই সব এটোৱে ললো কেনেকুৱা লাগিছে সকলোৱে কমেন্ট কৰিবচোন দেই আসলতে এয়া পৰিলে 20000 তকৈ বেছিয়ে পৰিলে গৈ আৰু ইয়াতকৈ দাম ডাঙৰ সাইজৰ আছিল দাম বিলাকো বেছি হেতু কাৰণে কি হল ইমান দামত মই এডজাস্ট কৰিব নোৱাৰিলো হেতু কাৰণে 20300 টকাত এটোৱে ললো আৰু ইয়াত মই 3 অনা আৰু 3-4 ৰটি আছে চাবচোন হলমাৰ্কৰ হয় পিয়ৰ এয়া দেখাইছো এইয়া ডিজাইনটো কেনেকুৱা লাগিছে কি লাগিছে আপোনালোকে কবচোন বাৰু এয়া আছিল এয়া বাইদেউ ছোৱালীজনীৰ কাৰণে গিফ্ট হিচাপে ললো আজিকালি যেহেতু সোণৰ ইমানেই দাম হৈছে আৰু বেছি ইয়াতকৈ ডাঙৰকৈ একো দিব নোৱাৰিলো তথাপিও কিবা এটা দিবলৈ মই চেষ্টা কৰিছো এয়া আছিল আজি আপোনালোকক ভিডিওটো শেয়াৰ কৰিলো সব এয়া চাকচোন বিয়া ঘৰলৈ আহি আজি যেহেতু মূৰত তেল দিয়া হয় আৰু আমাৰ এফালে আশীৰ্বাদ দিয়া বুলি কওঁ হেতু কাৰণে আৰু বাই ভনী দুইজনীকে আমি আসলতে মৰ্টনৰ হৰাই দিব গৈছিলো আৰু ইয়াত নিয়ম আছে হৰাই দিয়াৰ পিছত এনেকৈয়ে সকলোকে নচায় আৰু যেহেতু আমি দুইজনী মাহিয়েক হলো সৰু মাহিয়েক আৰু মাজু মাহিয়েক হেতু কাৰণে আমাৰ দুইজনীকে ককাল ঘূৰাই সকলো ৰাইজৰ লগত ফূৰ্তি কৰি কিন্তু খুব ভাল লাগিলে এনজয়ও কৰিলো আৰু যেহেতু ভালেই পাওঁ বিহু নাচি আৰু হাঁহিও উঠিছিলে লাজো লাগিছিলে তথাপি লাষ্টত ধুনীয়াকৈ নাচি বাগি ফূৰ্তি কৰিলো আৰু ভাগিনৰ বিয়াত আৰু বিয়াখন আছিল ডিব্ৰুগড় মৰাণত আজি মৰত তেল দিয়া আৰু কাইলৈ দিনটো বিয়া উঠিব ইয়া চাকচোন কেনেকৈ ককাল ঘূৰাই দুইজনীয়ে নাচিলো আৰু এয়া চাকচোন লাহেকৈ আমাক এতিয়া গগনা বজোৱাৰ গান গাইছে আৰু গগনা বজাব লাগে লাহেকৈ মই ফুলি এটাও মাৰি দিলো আৰু এয়া এতিয়া বাইদেউ নাচটো চাকচোন গগনা বজাবলৈ ষ্টাৰ্ট কৰিছে
আৰু যিহেতু গগনাটো নাই তথাপিও কিনো কৰোঁ, লাষ্টত উপায় নাই হাতখনকে বজাই কৰি এনেকৈ ৰাইজৰ আগত বজালোঁ আৰু গগনাকে বজালোঁ। ভাল লাগিলে কিন্তু ফূৰ্তি কৰি। আৰু এতিয়া আমাৰ বিহু নাচি হৈ গ'ল। লাষ্টত আমি যিখন শৰাই দিছিলোঁ মৰ্টনৰ, আৰু মৰ্টনৰ শৰাই দুইজনীকে গতাই দিলে, আৰু আমিও সেয়াটো লৈ পিনে আৰু বিয়াৰ প্ৰতি আজি আশীৰ্বাদ দিয়া শেষ কৰিলোঁ। আৰু এয়া চাওক বিয়াৰ লাষ্টৰ দিনা, আৰু এয়া কইনাৰ আগত বহি লৈছোঁ মই সৰু মাহীয়েক। আৰু লাহেকৈ এতিয়া মই যিটো প্ৰেজেণ্ট আনিছিলোঁ, যিটো গিফ্ট, আৰু গিফ্টটো এতিয়া খুলি মই আৰু ভাগিনজনী হাতখনত পিন্ধাই দিম। আৰু চাওক বিয়াৰ উঠিবলৈ লাষ্টত গোটেই ৰাইজখিনি বহি আছে, আৰু বাকীখিনি বৌ ভাগৰ আৰু বাইদেউ ভাগৰ দিলে। আৰু এয়া চাওক মই ভাগিনজনীৰ হাতখনত আঙুলিত মই ধুনীয়াকৈ আঙুঠিটো পিন্ধাই দিছোঁ। যি পালোঁ তাকে আৰু মোৰ হিচাপত মই গিফ্ট হিচাপে কিবা এটা পিন্ধালোঁ, আৰু আশীৰ্বাদ কৰোঁ কইনাজনী ভালে কুশলে ৰাখে, সকলোখিনি ভালমতে যায়। আৰু বিয়াৰ লাষ্ট দিন এয়াই আছিল আজি আমাৰ ভাগিনৰ বিয়া।